সন্মুখত ৰঙালী বিহু আৰু তাৰ প্ৰাকখনত দেখা পোৱা গৈছে যে ঠায়ে ঠায়ে বিহুৰ আখৰাও চলি আছে আৰু এনে ব্যস্ততাৰ মাজতেই বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰা কিছু তেওঁলোকে গাইডলাইন বুলি ক'লেও ভুল কোৱা নহ'ব যে কেনেকৈ আচলতে বিহু পালন কৰিব লাগিব, হুঁচৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থাৱলী থাকিব, এনেধৰণৰ কিছু তেওঁলোকে ব্যৱস্থা প্ৰণালী তেওঁলোকে আগবঢ়াইছে। আৰু এইখিনি মুহূৰ্তত মই যিহেতু আপুনি আছে বিহু সুৰক্ষা সমিতিৰ কৰ্ণধাৰ সমিতিৰ আপুনি সদস্য হয়, কালিৰ দিনটোত আপোনাৰ এটা মন্তব্য ইতিমধ্যে সমগ্ৰ অসম জুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিছুমান আপুনি গাইডলাইন দিছে, কেনেকুৱা ধৰণৰ এইবাৰ বিহু কেনেকৈ উদযাপন কৰাটো আপোনালোকে বিচাৰিছে? আচলতে আমি SOP কালি কোনেও কাকো জাৰি কৰা নাই, SOP কোনো কথাই নাই তাত। আমি কেৱল দুই এটা কথা ৰাইজক অনুৰোধ জনাইছোঁ কি বুলি, যে অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰিব লাগে বিহুত। লোক সংস্কৃতিৰ লোকশিল্পীসকলক যথোপযুক্ত মাননি দিব লাগে আৰু তেখেতসকলৰ কাৰ্যসূচী বিহুত অন্তৰ্ভুক্ত কৰিব লাগে। ঠিক এনেধৰণে আমি কেইটামান কথা অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। এইটো কোনো SOP নহয় আৰু এইটো নীতি নিৰ্দেশনা নহয়। অসমবাসী ৰাইজক বিহু সুৰক্ষা সমিতিয়ে অনুৰোধহে কৰিছে। এতিয়া বিহু হুঁচৰি, এতিয়া বহু জেগাত আচলতে হুঁচৰিত কেতিয়াও আগতে মহিলাৰ প্ৰৱেশ নাছিল। যিসকল জ্যেষ্ঠ ব্যক্তি সেইসকলক সুধিলে, জ্যেষ্ঠ বিহুৱা যিসকল সেইসকলে জানে যে কেতিয়াও কোনো কাৰণে, এতিয়া কালি ফেচবুকত আমি দেখিছোঁ আমাৰ কথাখিনি যথেষ্ট ছাপোৰ্ট কৰি যথেষ্ট মানুহে লিখিছে যে যিসকলে নেজানে সেইসকলতো আৰু উপায় নাই। গতিকে চবৰ বিষয়ে চবে চব কথা নাজানে দিয়কচোন। গতিকে হুঁচৰিত মহিলাৰ প্ৰৱেশ নাছিল আৰু ঠিক তেনেকৈ জেং বিহুত পুৰুষৰ প্ৰৱেশ নাই। গতিকে জেং বিহু হিচাপেই থওক, মহিলাৰ বিহু হিচাপেই থওক, আৰু হুঁচৰি হিচাপেই থওক, আৰু মুকলি বিহু পুৰুষ আৰু নাৰীৰ সংমিশ্ৰণত যিটো বিহু হৈছে সেইটো হ'ল মুকলি বিহু। আৰু প্ৰতিটো বিহু হুঁচৰি পৰম্পৰা বেলেগ, হুঁচৰিৰ ঐতিহ্য বেলেগ, ঠিক মুকলি বিহুৰ ঐতিহ্য বেলেগ, মুকলি বিহুৰ পৰম্পৰা বেলেগ, ঠিক তেনেকৈ ধৰণে নামবিলাক বেলেগ বেলেগ। আমাৰ মহিলাসকলে পৰিৱেশন কৰা জেং বিহুৰ নামবিলাক বেলেগ। গতিকে প্ৰতিটো বস্তু যেনেকৈ আছে তেনেকৈ থকাটো আমি বিহু সুৰক্ষা সমিতিয়ে বিচাৰোঁ। সেই কথাখিনি কালি অসমবাসী ৰাইজক আমি অনুৰোধহে কৰিছোঁ। কিন্তু দুই এটা পৰ্টেল চেনেলে অলপ বিকৃত মনোভাৱেৰে বিকৃত আকাৰে পৰিৱেশন কৰা আমি দেখিছোঁ। আমাক দুই এজনে ফোন কৰিছে, আমি চাইছোঁ যে তেওঁলোকে এইটো SOP কৈ আছে। মই আকৌ এবাৰ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজক মই জনাইছোঁ যে এইটো কোনো SOP নহয়, বিহু সুৰক্ষা সমিতিৰ কোনো SOP দিয়া নাই। লতাশিল খেলপথাৰত আমি তেখেতসকলৰ লগত আগতে যোগাযোগ কৰিছিলোঁ। তাৰপিছত আমি গম পালোঁ, জানিব পাৰি যে তেখেতসকলে সংবিধানখন যেতিয়া ৰচনা কৰিছিল সেই তেতিয়াৰ পৰাই তেখেতসকলক সম্ৰাজ্ঞী ৰাণী কিবাকিবি উপাধি দিয়া পৰম্পৰা এটা সেই দিনৰ পৰা তেখেতসকলৰ মাজত আছে। মই শুভ সেই সম্বন্ধে ক'বলৈ নাযাওঁ, কিন্তু যিটো সংবিধান প্ৰদত্ত, গতিকে সেইটোত আচলতে আমি আৰু পিছত বেলেগ পৰৱৰ্তী সময়ত আমি তেখেতসকলক সেইটো বিষয় লৈ আৰু কথা বতৰা পতা নাই। কিন্তু আমি প্ৰথমতে কথা বতৰা আমাৰ বিহু সুৰক্ষা সমিতিৰ কোনোবা সদস্য আমি এই কথাটো পাতিছিলোঁ। তাৰপিছত যেতিয়া আমি গম পাইছোঁ যে এইটো পৰম্পৰাগতভাৱে সংবিধানত আছে আৰু তেতিয়াৰ পৰা তেখেতসকলে এইটো চলাই আছে আৰু চলি আছে। গতিকে মই আমি কেৱল কালি অনুৰোধ কৰিছোঁ যে এইবিলাক আছিলে ৰজাৰ দিনীয়া উপাধি, য'ত ৰাজকীয় মৰ্যাদাৰ য'ত ৰজা থাকে। এতিয়া আচলতে আমি কৈছিলোঁ, বিহু সুৰক্ষা সমিতি অসমে কৈছে যে বিহু সম্ৰাজ্ঞী ঠাত আমি বৰ বিহুৱতী কৰিব পাৰোঁ, অসম শ্ৰেষ্ঠ বিহুৱতী কৰিব পাৰোঁ। এইবিলাক অসমীয়া নাম, অসমীয়া মাটি পানী হাৱাৰ লগত বায়ু পানীৰ লগত জড়িত থকা অভিধা। গতিকে বৰ বিহুৱতী, অসম শ্ৰেষ্ঠ বিহুৱতী, সৰু বিহুৱতী, ঠিক এনেধৰণে বা বৰ বিহুৱা, সৰু বিহুৱা, গতিকে এনেধৰণে নামবিলাক দিলে গ্ৰহণযোগ্য হ'ব নেকি বুলি ভাবি আমি বিহু সুৰক্ষা সমিতি অসমে সকলো ৰাইজক অনুৰোধ জনাইছোঁ। এইবাৰ যিহেতু আপোনালোকে কৈছে যে যিখন আপোনালোকৰ অধিৱেশন আছে গুৰেশ্বৰত হ'ব, তো আপোনালোকে এইবাৰ যিহেতু বিহু আহি আছে, আপোনালোকৰ গাইডলাইন কি থকাৰ সম্ভাৱনা আছে? কালি যিহেতু আপুনি কৈছে যে বিহু সুৰক্ষা সমিতিৰ যিসকল বিষয়ববীয়া আছে, যিসকল মূল দায়িত্বত আছে, তেওঁলোকো আপোনালোকৰ লগত উপস্থিত আছিল। এতিয়া আপোনালোকে সাজ পোছাকৰ কথা কৈছে, আপোনালোকৰ দৃষ্টিভংগীৰ মতে সাজ পোছাক কেনেকুৱা হ'ব? জাতীয় সাজপাৰৰ ক্ষেত্ৰত আমি সকলোকে অনুৰোধ জনাইছোঁ যে বিহু হ'ল অসমৰ জাতীয় উৎসৱ।
এই জাতীয় উৎসৱত যদি আমি জাতীয় সাজপাৰ পৰিধান নকৰোঁ তে আমি কেতিয়া কৰিম? গতিকে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, অন্ততঃ জাতীয় উৎসৱ বিহুকেইটাত আমাৰ যি 3টা বিহু আছে, কাতি বিহু, মাঘৰ বিহু আৰু ৰঙালী বিহু, অন্ততঃ জাতীয় সাজপাৰ বিশেষকৈ ধুতি চেলেং গামোচা আৰু আমাৰ পাঞ্জাবী চোলা, যিটো অসমীয়া সাজপাৰ, থলুৱা সাজপাৰ আমাৰ, এই সাজপাৰ পৰিধান কৰিলে নিজেও সুখী হোৱা যায়, নিজৰ মনতো আনন্দ পোৱা যায়, দেখিবলৈও ভাল আৰু পিন্ধিবলৈও কমফৰ্টেবল। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে জাতীয় সাজপাৰ পৰিধান কৰিব লাগে অন্ততঃ বিহু উদযাপনৰ ক্ষেত্ৰত। আৰু বিচাৰক মণ্ডলী যিসকল থাকে, যিসমূহ বিহু আমি দেখোঁ যে বিভিন্ন ঠাইত অনুষ্ঠান অনুষ্ঠিত কৰে, তাত বিচাৰক মণ্ডলী থাকে, সেইসমূহৰ ক্ষেত্ৰতো আপোনালোকে কিছু বাধ্যবাধকতা কালি দিয়া দেখা পায়? ঠিক বাধ্যবাধকতা নহয়, আমি এইটো অনুৰোধ জনাইছোঁ যে বিচাৰকসকলক মাননিৰ ক্ষেত্ৰত কোনো বিহুতলীয়ে অলপ কৃপণালী কৰা দেখা যায়। আমি কৈছোঁ যে গোটেই ৰাতিটো এজন বিচাৰকে বিভিন্ন দায়িত্ব, এটা গুৰু দায়িত্ব লৈ গোটেই ৰাতিটো মহৰ কামোৰ খাই টোপনি ক্ষতি কৰি বহি বিচাৰ কৰাৰ পিছত ৰাতিপুৱা সামান্য এটা মাননিৰ বিদায় দিয়াৰো উদাহৰণ আছে। আমি বিহুতলীসমূহলৈ অনুৰোধ জনাইছোঁ যাতে বিচাৰকজনৰ যিটো শ্ৰম, এই শ্ৰমৰ মৰ্যাদা সহকাৰে যাতে এখেতসকলক এটা যাতে মাননি প্ৰদান কৰে, সেইটো বাবে আমি অনুৰোধ জনাইছোঁ। আৰু কিছুমানৰ কোনো বিহুতলীত কেতিয়াবা বিচাৰকৰ যিটো ফলাফলৰ ওপৰত হস্তক্ষেপ কৰা দেখা যায়, তেনে নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ চাওক, এজন দৰ্শক হিচাপে আপোনাৰ যিটো দৃষ্টি, এজন বিচাৰক হিচাপে বিচাৰকজনৰ দৃষ্টিটো নিশ্চয় বেলেগ হ'ব। গতিকে কাৰণ ঢোলৰ চাপৰৰ কথা আছে বা ঢোলৰ চেও চাপৰবিলাকৰ কথা, বিহু নামৰ কথা আছে, লয়ৰ কথা আছে, এইবিলাক বিভিন্ন দিশত বিচাৰকসকলে চায়। এজন শ্ৰোতাই বা এজন দৰ্শকে সাধাৰণ দৃষ্টিভংগীৰে চালে এই কথাবিলাক ধৰা নপৰে। গতিকে সেইকাৰণে বিচাৰকৰ ক্ষেত্ৰত আচলতে হস্তক্ষেপ নকৰিলে সুবিধা বুলি আমি কালি অনুৰোধ কৰিছোঁ ৰাইজক। আৰু সময় আপোনালোকে বান্ধি দিছে কেইবজালৈকে হ'ব লাগিব এই কথা? আচলতে কি হয়, এই বিহুটো হ'ল আমাৰ কৃষি উৎসৱ। এই কৃষি উৎসৱটো হ'ল আমাৰ কৃষি কৰ্ম কৰিব লাগিব। আমি যদি এই মাহত যেতিয়া বৰষুণ, এতিয়া কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে, বহাগ মাহ সোমোৱাৰ লগে লগে বৰষুণ আৰম্ভ হ'ব, আমি কৃষি উৎসৱটো পালন কৰি আমি কৃষি কৰ্মত জড়িত হ'ব লাগে। কিন্তু বিহু নামত যদি আমি দুমাহ যদি জড়িত থাকোঁ, জেঠতো যদি আমি বুঢ়ী মাৰিবলৈ যাওঁ বা গোটেই ৰাতিটো যদি আমি বিহু মাৰোঁ, তেতিয়াহ'লে আমি ৰাতিপুৱা হাল বাম কেনেকৈ? আমাৰ কৃষকে খেতিলৈ যাব কেনেকৈ? সেইকাৰণে আমি কৈছোঁ, আৰু আমি নহয়, আজি কিছু বছৰ আগৰ পৰাই অসম চৰকাৰেও সকলোকে অনুৰোধ জনাইছে যে 12টা বজাৰ আগত বিহু সমাপ্ত কৰিলে অন্ততঃ ইকুলো হ'ল সিকুলো হ'ল, পিছদিনাখন যাতে হাল চাল বাবলৈ মানুহ যাব পাৰে, কৃষি কৰ্মত জড়িত হ'ব পাৰে, চাকৰিয়ালসকলে চাকৰিত যাতে অসুবিধা নহয় যাবলৈ। সাধাৰণতে 12টালৈকে মানুহে টোপনি ক্ষতি কৰে বা আজিকালি মানুহে শুওঁতে 12টা বাজে। গতিকে সোনকালে বিহুখন আৰম্ভ কৰি 12টাত যদি শেষ হয়, তেতিয়া কাৰো অসুবিধা নহয়। সেইকাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে 12টাৰ ভিতৰত বিহু সমাপ্ত কৰিব পাৰিলে ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।